প্ৰাইম সাসপেক্টত এবাৰ আমি জুবিন সম্পৰ্কীয় এটা বাতৰি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। জুবিনে ন্যায় পাবনে? জুবিন গাৰ্গৰ যিহেতু মৃত্যু হৈছে তাৰ পাছত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই বিচাৰ প্ৰক্ৰিয়া অৰ্থাৎ ন্যায় ব্যৱস্থাত অসন্তুষ্ট এতিয়া পৰিয়াল। অসন্তুষ্ট হৈছে জুবিন গাৰ্গৰ পৰিয়াল। আজিৰ দিনটোত অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। বহুতে প্ৰশ্ন কৰিছে আৰু কিমান বছৰ লাগিব জুবিন গাৰ্গে ন্যায় পাবলৈ। ফাষ্ট ট্ৰেক আদালতৰ কথা কৈ থকা হৈছে। ইতিমধ্যে কেইবাখনো পত্ৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে বিভিন্ন জনলৈ লিখিছে, মুখ্যমন্ত্ৰীলৈ লিখিছে, কেন্দ্ৰীয় চৰকাৰলৈ সেই পত্ৰখন লিখা হৈছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিনৰ শুনানি হওক, জুবিনৰ মৃত্যুৰ ৰহস্য ফাদিল হওক। সেই কথা বতৰাবোৰ কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ ক'ৰবাত নহয় ক'ৰবাত কিন্তু লেহেমীয়া হৈছে, ন্যায় প্ৰক্ৰিয়াত লেহেমীয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যিটো পৰিৱেশ আমি জুবিনৰ সমাধিত দেখিব লাগিছিল সেই পৰিৱেশটো আমি নেদেখিলোঁ। তৎকালীনভাৱে সৰ্বাংগ সুন্দৰ এটা পৰিৱেশৰ মাজত জুবিন গাৰ্গৰ সমাধিটো ৰাখিব লাগিছিল, কিন্তু সেই পৰিৱেশ আমি নেদেখিলোঁ। সিদিনা এজন কেব চালকে উল্লেখ কৰিছিল যে মই লাজ পাইছোঁ, কলকাতাৰ পৰা এগৰাকী পৰ্যটকৰ ইয়ালৈ ফুৰাবলৈ আনি মই লাজ পাইছোঁ। আৰু তাৰ পাছতে তৎকালীনভাৱে তালৈ জুবিন গাৰ্গৰ ফেন ক্লাবৰ বিষয়ববীয়া গৰিমা শইকীয়া গাৰ্গ নিজেই গৈ যিটো এটা পৰিৱেশ সৃষ্টি কৰিছে, এই পৰিৱেশবোৰ দেখি সঁচাকৈ দুখ লাগিছে। বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এনেধৰণৰ পৰিৱেশ হ'ব বুলি আমি আচলতে ভবা নাছিলোঁ। তৎকালীনভাৱে জুবিন গাৰ্গৰ সেই সমাধিস্থলীটো যি অৱস্থাতে আছে চাফ চিকুণকৈ সুন্দৰকৈ থোৱা এটা ব্যৱস্থা হ'ব লাগিছিল, সেই ব্যৱস্থা নহ'ল। ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা আজিলৈকে নহ'ল। যিটো ন্যায় ব্যৱস্থা, সেই ন্যায় ব্যৱস্থাত এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, আমি সেই মন্তব্যসমূহ শুনাম। কিন্তু তাৰ আগতে আমি এই বাতৰিটো দেখুৱাব বিচাৰিছোঁ, ইচ্ছাকৃতভাৱে লেহেমীয়া হৈছে জুবিনৰ মৃত্যুৰ শুনানি। আদালতৰ গোচৰ প্ৰক্ৰিয়াত অসন্তুষ্ট হৈছে পৰিয়াল। আৰু তাৰ ডাঙৰ কথাটো হৈছে যে নন্দেশ্বৰ আৰু পৰেশ, এই নন্দেশ্বৰ আৰু পৰেশৰ যিটো বেংক একাউণ্ট, এই বেংক একাউণ্ট দেখিও এতিয়াও আচৰিত হৈছে জুবিন গাৰ্গৰ অনুৰাগীসকল। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্তক ছাছপেণ্ড কৰা হৈছে। সপ্তমবাৰৰ বাবে সম্পন্ন হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। ছেছন কোৰ্টত সম্পন্ন হ'ল গোচৰৰ শুনানি। নন্দেশ্বৰৰ একাউণ্টত জমা হৈছিল 45,30,133 টকা আৰু পৰেশ বৈশ্যৰ একাউণ্টত জমা হৈছিল 36,000, ক্ষমা কৰিব, প্ৰায় 36,93,339 টকা। এই টকাসমূহ কেনেকৈ ক'লেই তেওঁলোকৰ একাউণ্টলৈ কেনেকৈ আহিছিল, এই কথাবোৰ ৰাইজে জানিব বিচাৰিছে। ৰাইজে বাৰে বাৰে জানিব বিচাৰিছে যে জুবিন গাৰ্গৰ সোঁৱে বাৱে থকা মানুহখিনি, বিশেষকৈ যি 5জন অভিযুক্ত, শ্যামকানু মহন্ত, অমৃতপ্ৰভা, জুবিন গাৰ্গৰ মেনেজাৰ, এইসমূহে কেনেকৈ জুবিন গাৰ্গক লুটিছিল, এই কথা বতৰাবোৰ ৰাইজে কিন্তু আজিলৈকে ভালকৈ নাজানিলে এই কথা বতৰাবোৰ জানিব বিচাৰিছে। নন্দেশ্বৰ একাউণ্টত 45,30,133 টকা জমা হৈছিল, কেনেকৈ হৈছিল, এই কথাবোৰ ৰাইজে জানিবলৈ আৰু কিমান বছৰ লাগিব? এই কথা বতৰাবোৰ ৰাইজে জানিব লাগিব, তাৰ বাবে এটা ব্যৱস্থা গ্ৰহণ হ'ব লাগিব। সেই ব্যৱস্থা কিন্তু এতিয়ালৈকে পৰিয়ালৰ লোকে দেখিবলৈ পোৱা নাই। আমি ডেস্কলৈ যাম, ৰাণীমাৰ সৈতে কথা পাতিম, কিন্তু তাৰ আগতে আজিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল, সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। বহুতখিনি খেলি মেলি কৰি আছে আৰু তেওঁ মানে অলপ কনফিউজ যেন লাগিছে। গতিকে সেই কথাবোৰ চাওঁ অহা 16 তাৰিখে আকৌ কি হয়। আৰু আমি বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈয়ে আছোঁ, এখন নহ'লে নহ'ব। নহ'লে ইমান দিন ধৰি আৰু এনেকৈ শুনানি চলি থাকিব বছৰ বছৰ ধৰি, সেইটো জুবিন গাৰ্গৰ লগত বা এনেকুৱা এটা বিশেষ কেছৰ লগত এইটো কথা হোৱাটো সম্ভৱ নহয়। আৰু অসমৰ ৰাইজে আমি যিমান পাৰি ক্ষীপ্ৰতাৰে আমি মানে শুনানি ৰায়দানটো বিচাৰিছোঁ। ডকুমেণ্টৰ কথা কৈ পেলাই বহুতখিনি খেলি মেলি কৰি আছে আৰু তেওঁ মানে অলপ কনফিউজ যেন অলপ কনফিউজ যেন লগা কথাবোৰ হৈছে। সেইবাবে আমি প্ৰশ্ন কৰিছোঁ আৰু কিমান দিন লাগিব?
আৰু কিমান বছৰ লাগিব জুবিন গাৰ্গৰ এই মৃত্যুৰ ৰহস্যৰ কথাটো ৰাইজে জানিবলৈ আজিৰ দিনটোতো বহুতে অধীৰ আগ্ৰহেৰে ৰৈ আছে যে জুবিন গাৰ্গে ন্যায় পাব ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল এই কথা বতৰাবোৰ জানিব লাগিব কিন্তু কথাটো হ'ল যে জুবিন গাৰ্গৰ সমাধিটোৱে ধূলি মাকতিৰে আৱৰ্জনাৰে পুত খাই গ'ল তাৰ পাছতো প্ৰশাসনিক ব্যৱস্থাটোৱে যিদৰে ব্যৱস্থা ল'ব লাগিছিল তেনেধৰণে নল'লে তাৰ বাবে পৰ্যটক আহি এতিয়া জুবিন ক্ষেত্ৰত লাজ পাব লগা পৰিৱেশ সৃষ্টি হৈছে জুবিন গাৰ্গৰ সমাধিটো ভাল হওক সৰ্বাংগ সুন্দৰ হওক তালৈ ৰাইজ আহি এটা পৰিৱেশ পাওক তাকে আমি আশা কৰিছোঁ জুবিন গাৰ্গে এটা বিশেষ ব্যৱস্থাৰে বিশেষকৈ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ যিটো ন্যায় ব্যৱস্থা সেইটো ক্ষিপ্ৰতাৰে হওক তাকে আমি বিচাৰিছোঁ আমি ডেস্কলৈ যাব বিচাৰিছোঁ ৰাণীমা আছে ৰাণীমাৰ সৈতে কথা পাতিব বিচাৰিছোঁ ৰাণীমা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি দেখিবলৈ পাইছোঁ যে গোচৰক ফাষ্ট ট্ৰেক আদালতৰ যিটো বিচাৰ প্ৰক্ৰিয়া তাত যথেষ্ট ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছে কিন্তু ন্যায় যিটো ব্যৱস্থা সেই ন্যায় ব্যৱস্থাত কিন্তু পৰিয়াল সন্তুষ্ট নহয় বিশেষকৈ যেনেধৰণে গোচৰটোৰ প্ৰক্ৰিয়াবোৰ আগবাঢ়িব লাগিছিল ক'ৰবাত নহয় ক'ৰবাত কিন্তু লেহেমীয়া হৈছে তাৰ বাবে বহুতে চিন্তা পৰিছে বিশেষকৈ পৰিয়ালৰ লোকে চিন্তাত পৰিছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে নন্দেশ্বৰ আৰু পৰেশৰ বেংক একাউণ্টলৈ টকাবোৰ কেনেকৈ আহিছিল কিন্তু এটা কথা ক'ব লাগিব মন্টু কুমাৰ শইকীয়া এটা চিনেমাৰ ডায়লগ মনলৈ আহিছে সানি দেওলৰ এটা বিখ্যাত ডায়লগ আছিল তাৰিখ পে তাৰিখ তাৰিখ পে তাৰিখ তাৰিখ পে তাৰিখ সেই একেধৰণৰ হ'বলৈ গৈ আছে নেকি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া সকলোৰে মনত এতিয়া সেইটোৱে প্ৰশ্ন আহিছে কাৰণ বিভিন্ন সময়ত অধিবক্তাসকলেই হওক বা পৰিয়ালৰ লোকসকলেই হওক বা জুবিন ন্যাস যি গঠন কৰা হৈছিল সেই জুবিন ন্যাসৰ বিষয়ববীয়াসকলেই হওক বা জুবিনৰ অনুৰাগীসকলেই হওক বা গুণমুগ্ধসকলেই হওক সকলোৱে কিন্তু এটা কথা কৈছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত খৰতকীয়া হ'ব লাগিব আৰু অতি শীঘ্ৰেই এই জুবিন গাৰ্গক হঠাতে যিহেতু অসমে হেৰুৱাই পেলালে যাৰ বাবে হেৰুৱাব লগা হ'ল তেওঁলোকে কিন্তু উচিত শাস্তি পাব লাগিব খৰতকীয়া হ'ব লাগিব বিচাৰ প্ৰক্ৰিয়া আৰু খৰতকীয়া বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব যেতিয়া প্ৰথম শুনানি অনুষ্ঠিত হৈছিল গৰিমা শইকীয়া গাৰ্গ জুবিনৰ ভগ্নী পামী বৰঠাকুৰ সন্তুষ্টি প্ৰকাশ কৰিছিল তেওঁলোকে কৈছিল যে ন্যায় ব্যৱস্থাটোৰ ওপৰত বিশ্বাস আছে ন্যায় ব্যৱস্থা ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে অধিবক্তাসকলৰ ওপৰত বিশ্বাস আছে চৰকাৰৰ ওপৰত বিশ্বাস আছে তদন্তকাৰী সংস্থাৰ ওপৰত বিশ্বাস আছে আৰু তেওঁলোকেই কৈছিল যে সেই বিশ্বাস ৰাখি আমি আগুৱাই যাম আমাৰ বিশ্বাস হৈছে যে জুবিনে ন্যায় পাব জুবিনৰ মৃত্যুৰ বাবে যোন জগৰীয়া সেই অসুৰকেইটাই শাস্তি পাব লাগিব দ্বিতীয় শুনানি হ'ল তৃতীয় শুনানি হ'ল চতুৰ্থ শুনানি হ'ল আজি সপ্তম শুনানিৰ অন্তত কিন্তু জুবিনৰ পৰিয়াল ভাগি পৰিছে তেওঁলোকে কৈছে যে আমি হতাশাত ভুগিছোঁ হতাশাত কিয় ভুগিব লগা হৈছে কাৰণ এতিয়া আবেদনৰ শুনানিসমূহ হৈ আছে আজি শ্যামকানু মহন্তই দাখিল কৰা আবেদনৰ 3খনৰ শুনানি হৈছে সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা আবেদনৰ শুনানি হৈছে তেওঁলোকে বিচাৰিছে যে জুবিনৰ মৃত্যুৰ বাবে যোন জগৰীয়া সেই বিচাৰ প্ৰক্ৰিয়া হওক এতিয়া এগৰাকী অধিবক্তাই উল্লেখ কৰিছিল উকিল সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰিছিল যে এনেদৰে কিন্তু বিচাৰ প্ৰক্ৰিয়া আগবাঢ়িলে 20 বছৰতো জুবিনে ন্যায় নাপাব অৰ্থাৎ 20 বছৰ পৰ্যন্ত এই ন্যায় প্ৰক্ৰিয়াটো চলি গৈ থাকিব এনেধৰণৰ লেহেমীয়া গতি হ'লে আৰু সেইবাবে ফাষ্ট ট্ৰেক আদালতৰ দাবী তেওঁলোকে কৰিছে সকলোৰে বিশ্বাস আছে চৰকাৰৰ ওপৰত ন্যায়পালিকাৰ ওপৰত সকলোৱে এটাই দাবী উত্থাপন কৰিছে যে প্ৰতিদিনে ডে টু ডে ফাষ্ট ট্ৰেক আদালতত শুনানি হওক তেতিয়াহে আচলতে কাৰণ যিহেতু চাৰ্জশ্বিটখন যিখন দাখিল কৰিছিল 400 পৃষ্ঠা জোৰাৰ সেই চাৰ্জশ্বিট 1200 পৃষ্ঠাৰ নথিপত্ৰ দাখিল কৰা হৈছে গতিকে সকলোখিনি পুংখানুপুংখভাৱে যিহেতু আদালতত বিচাৰ প্ৰক্ৰিয়া হ'ব আৰু ভাৰতীয় সংবিধানৰ মতে ভাৰতীয় ন্যায় ব্যৱস্থাৰ মতে দোষীয়ে শাস্তি পাব লাগিব কিন্তু এগৰাকী নিৰ্দোষীকো দোষী সাব্যস্ত কৰিব নোৱাৰিব গতিকে ন্যায় প্ৰক্ৰিয়া তেনেধৰণে আগবাঢ়িব লাগিব তেওঁলোকে প্ৰত্যেকটো বস্তু পুংখানুপুংখভাৱে বিচাৰ কৰিব বিবেচনা কৰিব সেইবাবে ফাষ্ট ট্ৰেক আদালতৰ দাবী কৰা হৈছে যাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ভেদ হোৱাৰ লগতে দোষীয়ে উচিত শাস্তি পাওক গৰিমা শইকীয়া গাৰ্গে প্ৰত্যেকটো শুনানিৰ পিছতে এটা মন্তব্য কৰিছে যে সেই অসুৰকেইটা যোন আচলতে জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিছে বা যাৰ বাবে জুবিনৰ মৃত্যু হৈছে যাৰ বাবে জুবিনক সকলোৱে হেৰুৱাবলগীয়া হৈছে সেই অসুৰকেইটা সেই দানৱকেইটাই কিন্তু শাস্তি পাব লাগিব
এতিয়া আপোনাৰ মই দ্বিতীয় প্ৰসংগটোলৈ আহিছোঁ যি নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ নাম সাঙুৰ খাইছে আজি আদালতত যি তথ্য প্ৰকাশ পাইছে যে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ একাউণ্টত মই যদি ভুল কৰা নাই প্ৰায় 40 লাখ 36 লাখ টকা সোমাইছিল প্ৰশ্ন উত্থাপন হৈছে এগৰাকী দেহৰক্ষী হিচাপে নিয়োগ কৰা সেই দুগৰাকী ব্যক্তিৰ একাউণ্টত ইমান ধন ক'ৰ পৰা আহিল আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ পৰিয়ালৰ লোকে তেওঁলোকৰ একাউণ্টত সেই জমা টকা দিছিল কিন্তু যিসকল লোকে জমা ধন আচলতে বেংকত যেতিয়া আপুনি পইচা জমা কৰিবলৈ যাব তাত জমাকৰ্তাৰ নাম সন্নিবিষ্ট কৰিব লগা হয় আৰু সেই জমাকৰ্তাৰ নাম যাৰ যাৰ নাম আছে সেইসকল কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ ঘনিষ্ঠ গতিকে আওপকীয়াকৈ এয়া স্পষ্ট হৈ পৰিছে যে সিদ্ধাৰ্থ শৰ্মাই নিশ্চিতভাৱে বিভিন্ন অনুষ্ঠানত যিহেতু জুবিন গাৰ্গে যিসমূহ টকা লৈছিল জুবিন গাৰ্গে নিজে কোনোদিন টকাৰ লেনদেন কৰা নাছিল সেয়া সিদ্ধাৰ্থ শৰ্মাই কৰিছিল আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰৰোচনাতে আচলতে নন্দেশ্বৰ বৈশ্য আৰু পৰেশ বৈশ্য আৰু নন্দেশ্বৰ একাউণ্টত সেই টকাখিনি দাখিল কৰা হৈছিল সেই টকাখিনি দিয়া হৈছিল অৰ্থাৎ জুবিনৰ যি বিত্তীয় লেনদেন খেলি মেলি পাইছিল SITয়ে সেয়া পুনৰ প্ৰমাণ হৈছে যে সেয়া সঁচা সেয়া ধন জুবিন গাৰ্গৰ আছিল কিন্তু জুবিন গাৰ্গৰ সোঁৱে বাৱে থকা এই ব্যক্তি কেইগৰাকীয়ে জুবিনক লুটিপুটি খাইছিল যাৰ আওভাও পত্নী অথবা পৰিয়ালে গমেই পোৱা নাছিল হয়তো জুবিন গাৰ্গেও গম পোৱা নাছিল শেহতীয়াভাৱে এটা প্ৰসংগ উত্থাপন হৈছিল যেতিয়া আচলতে জুবিনে পইচাৰ লেনদেনৰ হিচাপ ল'বলৈ লৈছিল আমি প্ৰথম এটা কথা ক'ব লাগিব এই জুবিনৰ মৃত্যুৰ পিছত প্ৰথম এটা বাৰ্তা আহিছিল শেখৰ গোস্বামীৰ পৰা শেখৰ গোস্বামীৰ এটা যি মেছেজ কৰিছিল সেই মেছেজ ভাইৰেলত ওলাইছিল যে জুবিনৰ বিত্তীয় লেনদেনৰ খেলি মেলি পাইছিল যাৰ বাবে সিদ্ধাৰ্থক জুবিনে বেয়া পাবলৈ আৰম্ভ কৰিছিল বেয়া পাবলৈ আৰম্ভ হৈছিল সেই কথা কিন্তু শেখৰ গোস্বামীয়ে প্ৰথমেই কৈছিল প্ৰথম এটা ইণ্টাৰভিউতে কৈছিল তাৰ পাছত আচলতে জুবিনৰ যে হত্যা কৰাৰ প্ৰসংগটো উত্থাপন হৈছিল তাৰ পাছত এই আটাইকেইজনক তদন্তৰ আওতালে আনি গ্ৰেপ্তাৰ কৰা হৈছিল এতিয়া প্ৰশ্নটো হৈছে যিহেতু গ্ৰেপ্তাৰ কৰা হ'ল SITয়ে তদন্ত কৰিলে SITয়ে ছিংগাপুৰ পৰ্যন্ত গৈ তদন্ত কৰিলে বিভিন্ন বিত্তীয় খেলিমেলি পালে বহু কেইগৰাকী ব্যক্তি জগৰীয়া পালে বহু সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত আৰু নন্দেশ্বৰ বৈশ্য আৰু পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা তেওঁলোকৰো এই ক্ষেত্ৰত জড়িত হোৱাৰ তথ্য পালে এতিয়া সকলোৱে বিচাৰিছে ফাৰ্ষ্ট ট্ৰেক আদালত হওক আৰু ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিনৰ হত্যাকাণ্ডৰ তদন্ত হওক কাৰণ এই জুবিনৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াও যাতে মই প্ৰথমেই আৰম্ভ কৰা সেই চিনেমাৰ ডায়লগটোৰ দৰে নহয় যে তাৰিখ পে তাৰিখ কাৰণ যেতিয়া পৰিয়াল হতাশাত ভুগিব তেওঁলোকে সাহসেৰে যুঁজি যোৱাৰ ক্ষমতা হেৰুৱাই পেলাব আৰু পৰিয়াল যদি হতাশাত ভুগি পিছ পৰি আহে তেতিয়াহ'লে জুবিন হত্যাকাণ্ডৰ লগত যদি এই 5টা পাখণ্ড এই 7টা পাখণ্ড বা এই 7টা দানৱ গৰিমা শইকীয়া গাৰ্গৰ ভাষ্যৰে সেই 7টা দানৱে কিন্তু সুযোগ পাব সেই 7টা দানৱৰ উকিলসকলে সুবিধা পাব গতিকে সকলোৱে দাবী কৰিছে গুণমুগ্ধসকলে জুবিনৰ অনুৰাগীসকলে জুবিনৰ গুণমুগ্ধসকলে বিচাৰিছে যে ফাৰ্ষ্ট ট্ৰেক আদালত হওক আৰু অসমত এটা কথা প্ৰচলিত হয় যে যেতিয়াই আপুনি দাবী কৰিব সজোৰেৰে দাবী কৰিব তেতিয়াহে আপুনি লাভ কৰিব পৰা যায় অৰ্থাৎ তাৰ বাবে আপুনি প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব তাৰ বাবে বিভিন্ন সময়ত যেহেতু কোৱা হয় যে প্ৰতিবাদৰ অবিহনে যেন অসমে একোৱে নাপাওঁ আপুনি জুবিন সমন্বয় ক্ষেত্ৰৰ কথা উল্লেখ কৰিছিল জুবিন সমন্বয় ক্ষেত্ৰ আজি 5 মাহে নিৰ্মাণ কৰা নহল প্ৰতিশ্ৰুতি দিয়া হৈছিল যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰ সুন্দৰ ৰূপত সজাই পৰাই তোলা হ'ব কিন্তু এগৰাকী পৰ্যটক আহি অসমৰ বাহিৰৰ এগৰাকী ব্যক্তি আহি যেতিয়া এগৰাকী কেব চালকক ক'লে যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ এনেদৰেই থাকে নেকি ইমান লেতেৰা পৰিৱেশত তেতিয়া সেই কেব চালকগৰাকীয়ে সামাজিক মাধ্যম যোগে সেই ভিডিঅ' ভাইৰেল কৰাৰ পিছতহে আচলতে সকলোৰে গা লৰিল সেই প্ৰশাসন সেই স্থানত উপস্থিত হ'ল জুবিন সমন্বয় ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ বাহিৰত যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান থাকে তেওঁলোকক আঁতৰোৱা হ'ল সুন্দৰকৈ আকৌ চাফ চিকুণ কৰা হ'ল গতিকে সেই প্ৰসংগটোৱে টানিব বিচাৰিছোঁ যে জুবিন ক্ষেত্ৰক চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বা সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰতো ব্যৱস্থা কৰিবৰ বাবে সেই ব্যক্তিগৰাকীৰ সেই যে ইমান লেতেৰা পৰিৱেশত ৰখা হয় নেকি সেই ডায়লগটোৱে যেনেদৰে কাম দিলে এই ক্ষেত্ৰতো ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো ফাৰ্ষ্ট ট্ৰেক আদালত আচলতে কেতিয়া হ'ব সকলোৱে দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে বাৰে বাৰে অনুৰোধ জনাইছে উকিল সন্থাৰ ফালৰ পৰা অনুৰোধ জনাইছে যে তেওঁলোকে উকিলসকলে যি কাম কৰিছে সেয়া সঠিকভাৱে কাম কৰি আছে কিন্তু এখন আদালতৰ জৰিয়তে অপূৰ্ব শৰ্মাই আজি কৈছে যে এখন আদালতে কেতিয়াও এই বিচাৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব নোৱাৰে সেইবাবে সজোৰেৰে সকলোৱে দাবী উত্থাপন কৰিছে যে ফাৰ্ষ্ট ট্ৰেক আদালত হ'ব লাগে আৰু এটা প্ৰশ্ন হয় যে সেই ফাৰ্ষ্ট ট্ৰেক আদালত
কেতিয়া হ'ব? ডেফিনেটলি এইটোৱে আমি মণ্টু কুমাৰ শইকীয়া। হয় ধন্যবাদ জনাইছোঁ। কেইবাটাও গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিলে, ধন্যবাদ জনাইছোঁ। সেয়া আছিল আমাৰ সাংবাদিক ৰাণীমা বৰঠাকুৰ। ফাষ্টেগ আদালতৰ কথা কোৱা হৈছে। এতিয়া প্ৰত্যেকৰে প্ৰশ্ন যে ফাষ্টেগ আদালত হ'বলৈ আৰু কেইবছৰ লাগিব? যেনেধৰণে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বহুতে হেছটেগ জুবিন গাৰ্গ বা জুবিন গাৰ্গে ন্যায় পাব লাগিব বুলি লিখিছিল, তেনেধৰণে প্ৰত্যেকে আজিৰ দিনটোৰ পৰা লিখক যে জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ, মৃত্যুৰ ৰহস্য ফাষ্টেগ আদালতৰ জৰিয়তে হওক, তাকে আমি দাবী জনাইছোঁ। এই কথাটো আজিৰ দিনটোৰ পৰাই সামাজিক মাধ্যমত আলোচনা হওক, তেতিয়াই হয়তো ফাষ্টেগ আদালতৰ ব্যৱস্থা হ'ব আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ক'ৰবাত নহয় ক'ৰবাত ৰাইজে জানিব পাৰিব। ইতিমধ্যে সকলোৱে গম পাইছে যে ইয়াৰ মূল কালপ্ৰিট হৈছে দুটা। প্ৰথমটো হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু দ্বিতীয়টো হৈছে শ্যামকানু মহন্ত। সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ সৰলতাৰ সুযোগ লৈ বিভিন্ন পক্ষৰ পৰা টকা লুটিছিল আৰু সেই টকা নন্দেশ্বৰে হওক, সেই টকা পৰেশেই হওক, সেই টকা নিজৰ গাৰ্লফ্ৰেণ্ডেই হওক, সেই টকা বিভিন্ন প্ৰকাৰে বিভিন্নজনৰ মাধ্যমেৰে সেই টকা নিজৰ কৰি লৈছিল এই চতুৰ সুবিধাবাদী ধুৰন্ধৰ জুবিন গাৰ্গক হত্যা কৰাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই। গতিকে আজিৰ দিনটোৰ পৰা আমি আশা কৰিছোঁ আজিৰ দিনটোৰ পৰাই এটা ব্যৱস্থা হওক, সকলোৱে লিখক যে হেছটেগ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ যিদৰে লিখিছিল তেনেধৰণে আজিৰ দিনটোৰ পৰাই ফাষ্টেগ আদালতৰ বাবে সকলোৱে ফেচবুকত এটা কলম লিখক। আমি অধিবক্তাৰ মন্তব্যটো আহিছে, এইবাৰ অধিবক্তাৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। আমি যেটো কথা কৈ আছো যে আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনিয়ে দিয়া দি হোৱা নাই। আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্টেগ কোৰ্ট এখন কৰক, ডে টু ডে হিয়াৰিং কৰক, তেতিয়াহে কেছটো সোনকালে শেষ হ'ব। এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই। আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে, তেওঁক গোচৰটোৰ পৰা ৰেহাই দিব লাগে। এনেকৈ লিংগাৰিং হৈ থাকিব ন। গতিকে অসম চৰকাৰক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে এখন ফাষ্টেগ কোৰ্ট বহুৱাক, ডে টু ডে হিয়াৰিং কৰক, কাৰণ এখন কোৰ্টে ইমান জল্দি নোৱাৰে। ডেফিনেটলি উই আৰ থেংকফুল টু দ্য, আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে, লগাই আছে। কিন্তু এনেকৈ নহ'ব। এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো। আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনি যদি আপুনি আনে আৰামছে লাগিব। আমি যিটো কথা কৈ আছোঁ যে